নমস্কাৰ। আমাৰ অসমৰ পৰা গৈ বিখ্যাত মহাভাৰতৰ যুদ্ধত অংশগ্ৰহণ কৰা সেই প্ৰবল পৰাক্ৰমী বীৰ যোদ্ধাজনৰ বিষয়ে বহুতো অসমীয়া ইতিমধ্যে নাজানে আৰু তেওঁৰ বানত অৰ্জুনৰ মৃত্যু প্ৰায় নিশ্চিত আছিল। আৰু জানো আহক আজি সেই পৰাক্ৰমী অসমৰ বীৰ যোদ্ধাগৰাকীৰ বিষয়ে। অসমৰ সেইগৰাকী পৰাক্ৰমী বীৰ যোদ্ধাৰ বিষয়ে জনাৰ আগতে মহাভাৰতৰ বিষয়ে চমুকৈ জানি লোৱা আহক। মহাভাৰত হ'ল ভাৰতৰ এখন খুবেই প্ৰধান কাব্যগ্ৰন্থ। এই অনুপম কাব্যগ্ৰন্থ ভাৰতৰ ধাৰ্মিক, দাৰ্শনিক, পৌৰাণিক আৰু ঐতিহাসিক গ্ৰন্থ। মহাভাৰত পৃথিৱীৰ ভিতৰত সকলোতকৈ ডাঙৰ কাব্যগ্ৰন্থ আৰু সেইকাৰণে ইয়াক মহাকাব্য বুলিও কোৱা হয়। আৰু এই মহাভাৰতৰ পৰাই হিন্দুসকলৰ পবিত্ৰ গ্ৰন্থ গীতা সন্নিৱিষ্ট হৈ আছে, মানে ইয়াৰ পৰাই ওলাইছে। আৰু মহাভাৰতৰ যুদ্ধৰ আগমুহূৰ্তত ভগৱান শ্ৰীকৃষ্ণই যুদ্ধক্ষেত্ৰত এই গীতাৰ পৰম বাণী বা পৰম যি সেই উপদেশমূলক কথাবিলাক অৰ্জুনক বুজাইছিল বা অৰ্জুনৰ আগত প্ৰকাশ কৰিছিল। এতিয়া আহোঁ মহাভাৰতৰ যুদ্ধনো কিয় হৈছিল। মহাভাৰতৰ যুদ্ধ কৌৰৱ আৰু পাণ্ডৱৰ মাজত হৈছিল। যদি সঁচা কথা ক'বলৈ যাওঁ, ধৰ্ম আৰু অধৰ্মৰ মাজত যুদ্ধখন হৈছিল। পাণ্ডৱসকল ধৰ্মৰ পক্ষত আছিল আৰু কৌৰৱসকল অধৰ্মক প্ৰশ্ৰয় লৈছিল আৰু সেইকাৰণে মহাভাৰতৰ যুদ্ধখন হৈছিল। আৰু এই মহাভাৰতৰ যুদ্ধখনত সম্পূৰ্ণ ভাৰতবৰ্ষখন দুটা ভাগত বিভক্ত হৈছিল, মানে দুটা ফৈদত বিভক্ত হৈছিল। এটা ফৈদত পাণ্ডৱসকলৰ পক্ষত ৰজাসকলে যুদ্ধ কৰিছিল আৰু আনটো পক্ষত কৌৰৱৰ পক্ষত ৰজাসকলে যুদ্ধ কৰিছিল। আৰু কিছুমান ৰজা মানে বীৰ যোদ্ধা অনিচ্ছা সত্ত্বেও কৌৰৱৰ পক্ষলৈ মহাভাৰতৰ যুদ্ধ কৰিবলগীয়া হৈছিল। যেনে পাণ্ডৱৰ মামা নকুল আৰু সহদেৱৰ মামা শল্যই অনিচ্ছা সত্ত্বেও কৌৰৱৰ পক্ষৰ পৰা পাণ্ডৱৰ বিৰুদ্ধে যুদ্ধ কৰিবলগীয়া হৈছিল। আৰু এতিয়া আহোঁ মহাভাৰতৰ সেই কুৰুক্ষেত্ৰৰ বিখ্যাত যুদ্ধখনত অসমৰ পৰা গৈ সম্পূৰ্ণ বীৰতাৰে, সম্পূৰ্ণ পৰাক্ৰমেৰে যুদ্ধ কৰা সেই বীৰ যোদ্ধাগৰাকীৰ বিষয়ে আপোনালোকক ক'ব ওলাইছোঁ। মহাভাৰতৰ সেই সময়ছোৱাত অৱশ্যে আমাৰ এই ৰাজ্যখনৰ নাম অসম নাছিল। তেতিয়াৰ সময়ত প্ৰাগজ্যোতিষপুৰ নামে জনা গৈছিল। আৰু প্ৰাগজ্যোতিষপুৰৰ সেই সময়ৰ ৰজা আছিল নৰকাসুৰ। আৰু নৰকাসুৰৰ পুত্ৰ আছিল ভগদত্ত। আৰু পৰৱৰ্তী সময়ত তেওঁ প্ৰাগজ্যোতিষপুৰৰ ৰজা হৈছিল। আৰু তেওঁৱেই মহাভাৰতৰ যুদ্ধত কৌৰৱৰ পক্ষলৈ পাণ্ডৱৰ বিৰুদ্ধে প্ৰবল পৰাক্ৰমেৰে যুদ্ধ কৰিছিল। আৰু তেওঁ হস্তী যুদ্ধত, মানে হাতীৰ পিঠিত উঠি যুদ্ধ কৰা বিদ্যাত খুবেই নিপুণ আছিল। আৰু তেওঁ মহাভাৰতৰ যুদ্ধত অংশগ্ৰহণ কৰিছিল। আৰু এনেকৈ শুনিবলৈ পাওঁ, মানে এতিয়ালৈকে মই বহুতো মহাভাৰত চাইছোঁ, যিমানবিলাক মহাভাৰত আছে। আৰু যদি সঁচাকৈ ক'বলৈ যাওঁ, কোনো এটা মহাভাৰতত এই পৰাক্ৰমী বীৰ যোদ্ধা মানে ভগদত্তৰ বিষয়ে উল্লেখ নাই। তেওঁৰ এই বীৰ যোদ্ধাৰ যিখিনি কাৰ্যকলাপ, যিখিনি তেওঁৰ এই দুঃসাহসিক চৰিত্ৰ বা পৰাক্ৰমৰ গাথা কোনো এটা মহাভাৰতত এতিয়ালৈকে বৰ্তমানলৈকে চিত্ৰিত কৰা নাই বা উপস্থাপন কৰা নাই। মই যিমানকেইটা মহাভাৰত আছে সকলোবিলাক চাৰ্চ কৰি এফালৰ পৰা চাইছোঁ আৰু সেইকাৰণে বেয়া লাগে। আৰু এই বীৰ যোদ্ধাগৰাকীক হয়তো পাহৰি গৈছে। তেওঁৰ যি অৱদান বা তেওঁৰ যি যুদ্ধত যি বীৰত্ব বা পাৰদৰ্শিতা, সেইখিনি মানে কোৱা শুনিবলৈ পাওঁ। কিন্তু মহাভাৰতত যি CD হওক বা চলচ্চিত্ৰ আকাৰে প্ৰস্তুত কৰিছে সেইবোৰত এতিয়ালৈকে দেখিবলৈ পোৱা নাই। আৰু সেইকাৰণে অলপ বেয়া লাগে। বেয়া লাগিলেও গৌৰৱ অনুভৱ কৰোঁ, কাৰণ আমাৰ এই অসমখনৰ পৰা যে মহাভাৰতৰ কিছু প্ৰমাণ আছে। মহাভাৰতৰ সেই সময়তো যে মহাভাৰতৰ কিছুমান মহাভাৰতৰ সৈতে আমাৰ অসমখনৰ সম্বন্ধ জড়িত হৈ আছে, তাকে লৈ গৌৰৱ অনুভৱ কৰোঁ। তেওঁ যিটো সময়ত মহাভাৰতৰ যুদ্ধ কৰিবলৈ গৈছিল সেইটো সময়ত শুনিবলৈ পোৱা মতে বহুত বয়স হৈছিল তেওঁৰ। আৰু তেওঁৰ চকুৰ এই যিবিলাক পতা আছে, এই পতাবিলাক বোলে এনেকৈ উমলি আহিছিল। আৰু তেওঁ পতাবিলাকৰ কাৰণে তেওঁ দেখিবলৈ অসমৰ্থ আছিল। যেতিয়া মহাভাৰতৰ যুদ্ধ তেওঁ কৰিবলৈ গৈছিল, তেতিয়া এখন ফিটাৰ দৰে এটি কাপোৰেৰে এনেকৈ পতাবিলাক উঠাই পেলাই তেওঁ বোলে তেনেকৈ বান্ধি লৈছিল। আৰু তেনেকৈ তেওঁ যুদ্ধ কৰিবলৈ গৈছিল। আৰু যুদ্ধত তেওঁ অৰ্জুনক প্ৰায় তেওঁ মৃত্যুৱে কৰি দিছিল বা অৰ্জুনক তেওঁ বধে কৰি দিছিল। এনেকুৱা তেওঁ পৰাক্ৰমী বীৰ যোদ্ধা আছিল। ভগৱান শ্ৰীকৃষ্ণই যদি
অৰ্জুনক ভগদত্তৰ সেই বানৰ পৰা নবচালেহেঁতেন তেনেহ'লে অৰ্জুনৰ ভগদত্তৰ হাতত মৃত্যু নিশ্চিত আছিল। আৰু তেওঁৰ হাতত মানে দৈব্যাস্ত্ৰ মজুত আছিল আৰু সেইটো হ'ল বৈষ্ণৱাস্ত্ৰ, আৰু বৈষ্ণৱাস্ত্ৰ তেওঁ অৰ্জুনলৈ নিক্ষেপ কৰিছিল আৰু সেই বৈষ্ণৱাস্ত্ৰৰ ফলত অৰ্জুনৰ মৃত্যু প্ৰায় নিশ্চিত আছিল। আৰু অৰ্জুনৰ সেই নিশ্চিত মৃত্যুৰ পৰাই ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক ৰক্ষা কৰিছিল। যদিও ভগৱান শ্ৰীকৃষ্ণ অৰ্জুনৰ সাৰথি আছিল, মানে অৰ্জুনৰ ৰথখন চলাইছিল, কিন্তু তথাপিও ভগৱান শ্ৰীকৃষ্ণই পাণ্ডৱক প্ৰতিটো পদে পদে প্ৰতিটো বিপদৰ পৰা পাণ্ডৱক উদ্ধাৰ কৰিছিল। মানে যুদ্ধৰ সময়ত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুন তথা পাণ্ডৱক সুপৰামৰ্শ আগবঢ়াইছিল আৰু তেওঁৰ সুপৰামৰ্শৰ কাৰণেই যুদ্ধত পাণ্ডৱসকলে বিজয় হ'বলৈ সক্ষম হৈছিল। আৰু তেনেকৈয়ে অৰ্জুনে ভগদত্তৰ মাথাত থকা চকুৰ পতা বন্ধা যিটো ফিটাৰ দৰে কাপোৰ আছিল, সেই কাপোৰটো বানেৰে অৰ্জুনে কাটি দিছিল আৰু তাৰ ফলত তেওঁ নেদেখা হৈ গৈছিল। আৰু সেই সুযোগতে অৰ্জুনে ভগদত্তক বধ কৰিছিল। গতিকে যদি মহাভাৰতত কুৰুক্ষেত্ৰৰ যুদ্ধবিলাকত ভগদত্তৰ এই বীৰত্বৰ গাথাটো যদি অন্তৰ্ভুক্ত কৰিলেহেঁতেন তেনেহ'লে মই পৰম সুখ পালোহেঁতেন দেখিবলৈ পাই। অলপ বেয়া লাগিছে, মহাভাৰতৰ যুদ্ধবিলাকত তেওঁৰ বিষয়ে একো নেদেখুৱায় আৰু যদি ক'বলৈ যাওঁ তেওঁক একেবাৰে পাহৰিয়ে পেলাইছে। আৰু মহাভাৰতৰ সৈতে আমাৰ অসমখনৰো যে এটা সম্পৰ্ক আছে তাক লৈ খুবেই গৌৰৱ অনুভৱ কৰোঁ। আৰু বাকী আপোনালোকৰ মতামত কমেণ্ট বক্স আছে, আপোনালোকে জনাব পাৰে। আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।